মই বোকাখাটত প্ৰায়ে পেৰা আৰু পুৰি খাওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত য'তে থাকোঁ তালৈকে মাতি নি খাইছিলোঁ আজি যিহেতু গোলাঘাটৰ পৰা গাড়ীৰে গুৱাহাটীলৈ উভতি যাম সেইকাৰণে গোপাল কৃষ্ণত সোমাই পেৰা আৰু পুৰি খালোঁ সকলোকে লগো পালোঁ ভাল লাগিলে মনটো এতিয়া লাহে লাহে গুৱাহাটীত গৈ থাকিম আৰু দেওপাহাৰৰ কাৰণে মই ব্যৱস্থা কৰি আছোঁ অলৰেডি আৰ্কিঅলজিৰ টিমে লাগি আছে আমি গোটেই পাহাৰখনতে এটা খনন আৰু প্ৰত্নতান্ত্ৰিক অনুসন্ধান চলাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ মই যিমান সোনকালে পাৰোঁ আপোনালোকক ভাল খবৰ দিম বোকাখাট ষ্টেডিয়ামটোতো হেলিপেড ভাঙি দিয়া হ'ল ষ্টেডিয়ামৰ কাম আগবাঢ়ি আছে মই অতুল দাক কৈছোঁ আৰু অলপ ডাঙৰ কৰি লওক দেখা গৈছে যে হস্পিটেলখনত কিন্তু বিল্ডিং হ'ল কিন্তু হস্পিটেলখনত এনাষ্টেচিয়লজি আৰু গাইনকলজিৰ অভাৱ আছে মই কথা পাতিছোঁ ঠিক কৰি দিম আৰু দেখা গৈছে যে আকাশ ফুকনৰ যিটো বিতৰ্ক সেই বিতৰ্কত যিগৰাকী ঠিকাদাৰগৰাকী কিন্তু দুৰ্নীতিত আকাশ ফুকন সমাজসেৱী ল'ৰা ভাল ল'ৰা কিন্তু মানুহৰ যদি মুখখন ভাল নাথাকে তেতিয়াহ'লে মানুহে বেয়া পায় আৰু বিজেপিৰ দলে এটা পাৰ্টিত আমি বিচাৰোঁ যে অলপ মানুহ সংস্কৃতিবান হওক ডাঙৰক সন্মান কৰক সৰুক মৰম কৰক ৰণোজ পেগু এজন আমাৰ জ্যেষ্ঠ মন্ত্ৰী তেওঁৰ বিষয়ে যিখিনি কথা কৈছে শুনি মোৰ বেয়া লাগিছে মই ভাবোঁ যে আকাশ ফুকনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে ৰণোজ পেগুৰ ঘৰত গৈও ক্ষমা খুজিব লাগে আৰু আমাৰ দলটোৰ যিটো পৰম্পৰা সেই পৰম্পৰা মতে চলিব লাগে যিজন ঠিকাদাৰ তেওঁৰ বিষয়েও কিছু কথা শেহতীয়াকৈ প্ৰকাশ পাইছে মই ভাবোঁ যে এইটো ডিপাৰ্টমেণ্টে চাব লাগে যে কমপ্লিট নোহোৱা কাম এটা কেনেকৈ কমপ্লিশ্যন দেখুৱাইছিলে সেই বিষয়ে ডিপাৰ্টমেণ্টে চাব তাত মোৰ ক'বলগীয়া একো নাই কিন্তু মোৰ দলৰ মানুহজনৰ যদি কথা আচাৰ ব্যৱহাৰ ভাল নাথাকে মানুহে 10জনে মোকে প্ৰশ্ন সুধিব যে আপোনাৰ দলত কিয় এনেকুৱা মানুহৰ ডেকা বয়সত ভুল হয় ভাল কৰি ডাঙৰজনক ক্ষমা খুজি ৰাইজক ক্ষমা খুজি নিজক সংশোধন কৰি মানুহ আগুৱাব লাগে ঠিক আছে বোকাখাটৰ পেৰা পুৰি আনতকৈ বেলেগ বুলিয়ে সকলোৱে কয় কাৰণ এবাৰ ইয়াত পুৰি খাবলৈ সোমোৱাৰ পিছত দ্বিতীয়বাৰ আহিবলৈ নাপাহৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো তেখেতে এইফালে অহা যোৱা কৰোঁতে পুৰি খোৱাৰ অভ্যাসটো নতুন নহয় বহুত পুৰণা অভ্যাস তেখেতে কয় তো আজি গোলাঘাটত এটা প্ৰগ্ৰেম আছিল মই তাতেই ক'লোঁ গাড়ীত একেলগে আহি আছিলোঁ যে বোকাখাটত পুৰিকে খাই যাওক পুৰি খাই যাওক তেখেতে সন্মতি দিলে গোপাল কৃষ্ণত আগতেও আহে তেতিয়া ইফালে আছিলে যেতিয়া এইফালে এতিয়া নতুনকৈ কৰিছে বালাজী গোপাল কৃষ্ণ এইবিলাকতো যথেষ্ট জনপ্ৰিয় হয় তেখেতে খালে ৰাইজেও বহুত ভাল পালে বহুত ৰাইজে লগ খালে আৰু আমাৰ সন্মুখত যিটো পৰিয়ালৰ এগৰাকী বৃদ্ধা লোক কিছুদিনৰ আগতে পৰলোক প্ৰাপ্তি হৈছে তেখেতৰ পৰিয়ালতো গৈ খবৰ খাতি ল'লে বহুত ৰাইজ গোট খাই গ'ল ভাল লাগিলে মই বহুত ধন্যবাদ জনাইছোঁ কৃষ্ণ হোটেলত CM মামাই চাহ খালে পুৰি খালে পেৰা খালে ইয়াৰ মালিক কি ক'বা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত দিনৰ এইটো মানে মনৰ ইচ্ছা আছিলে ছাৰ আহক আগলৈও আমাৰ পুৰণা দোকানত আহে তেখেতে যেতিয়া হেল্থ মিনিষ্টাৰ থাকোঁতেও আকৌ বহুত আগৰ মানে কলেজীয়া দিনৰ পৰা আহে আজি প্ৰথমবাৰ যেতিয়া আজি আকৌ নতুন দোকানত আহিছে মন বহুত ফূৰ্তি লাগিছে বহুত ভাল লাগিছে দেউতাৰ লগতো কথা পাতিলে আমাৰ লগতো বহিলে চাহ একাপ খালে পুৰি খালে পেৰা খালে বহুত ভাল লাগিছে বোকাখাটৰ সৌভাগ্যৰ কথা যে আমাৰ মুখ্যমন্ত্ৰী ইয়ালৈ আহিছে বহুত ভাল লাগিছে